মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ তোমালোকৰ মাজলৈ মই উভতি আহিছো 11.3 অনুশীলনীৰ কেইটামান প্ৰশ্ন মই এই ভিডিঅ'টোত কৰি দিম বুলি তোমালোকক ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলো হে আজি সেই প্ৰশ্নকেইটা উত্তৰ কৰিবৰ কাৰণে পুনৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো নিশ্চয় তোমালোকে আগৰ অংককেইটা সুন্দৰকৈ বুজিছিলা আৰু এই অংককেইটাও তোমালোকে খুব মনোযোগেৰে শুনিবা আহাচোন আমি ভিডিঅ'টো আৰম্ভ প্ৰথমতে মই 12 নম্বৰ প্ৰশ্নটো লৈছো এই প্ৰশ্নটো খুব দৰকাৰী প্ৰশ্ন তোমালোকে মনোযোগেৰে শুনিবা দুটা সময়তনৰ চুঙাৰ উচ্চতাৰ অনুপাত 1:4 হলে ইয়াৰ ব্যাসাৰ্ধৰ অনুপাত উলিওৱা আমি কি বুজি পাম চুঙা দুটাৰ উচ্চতাৰ অনুপাত হৈছে 1:4 অৰ্থাৎ এটা যদি 1 মিটাৰ ওখ হয় আনটো 4 মিটাৰ ওখ হ'ব এতিয়া চুঙা দুটাৰ যেটো ব্যাসাৰ্ধ সেই ব্যাসাৰ্ধটো আমাক উলিয়াব দিছে ব্যাসাৰ্ধ বুলি ক'লে তোমালোকে নিশ্চয় বুজি পোৱা এইটো যদি চুঙা হয় ইয়াৰ এইখিনি উলিয়াব দিছে এইটো হৈছে ব্যাস এইখিনি ব্যাস আৰু ইয়াৰ আধাটো উলিয়াব দিছে এতিয়া আমি কি কৰিম ধৰা হল 1 নম্বৰ চুঙাৰ ব্যাসাৰ্ধ R1 এতেকে 1 নম্বৰ চুঙাৰ আয়তন তোমালোকে জানা পাই r² h সেয়ে আমি লিখিম পাই r1² into h মানে 1 is equal to হ'ব পাই r1² অকল এইখিনি হ'ব আকৌ 2 নম্বৰ চুঙাৰ ব্যাসাৰ্ধ এইটো ধৰি ললো r2 এতেকে 2 নম্বৰ চুঙাৰ আয়তন হ'ব পাই r2² into 4 কাৰণ এইটো উচ্চতা 4 দিছিলে সমান 4 পাই r2² এইটো আমি এনেকে লিখো গণিতত 4 টো আগত লিখিব লাগে এতিয়া আমি গম পালো চুঙা দুইটাৰ আয়তন সমান অৰ্থাৎ পাই r1² আৰু 4 পাই r2² সমান হ'ব হে লিখিম প্ৰশ্ন মতে পাই r1² is equal to 4 পাই r2² ইয়াত চোৱা পাই এইফালেও আছে গতি দুইটা কেনসেল হ'ব ইয়াত নাই বুলি আমি ধৰিব পাৰো বা কি হ'ব এটো r1² is equal to 4 r2² বা এতিয়া এইখিনি আমি ভগ্নাংশৰ আকৃতিলৈ যদি আনো r1² ৰ তলত r2² আহিব আৰু ইয়াত যাবগৈ 4 আৰু ইয়াত আহিব 1 এতিয়া এইখিনি বুজাত তোমালোকৰ অলপমান অসুবিধা হয়তো হ'ব পাৰে মই একানে বুজাই দিছো তোমালোকে মনোযোগ দিবা r1 ৰ তলত r2 আহিব হেতু তোমালোকে বুজিছা একো হেতু বুজিবলৈ বাকি নাই কিন্তু ইয়াত 4 হ'ব নে ইয়াত 4 হ'ব সেই কথাটো বুজিবৰ কাৰণে কি কৰিবা ইয়াত চোৱা 4 লগত r2 পূৰণ হৈ আছিল এই এনেকে তোমালোকে দিবা তেতিয়াহে 4 লগত r2 পূৰণ হৈ থাকিব তেতিয়া 1 টো নিজে নিজে ইয়ালৈকে আহিব হেতু এটা সহজ বুদ্ধি এতিয়া এইখিনিৰ পৰা আমি কি কৰিম ইয়াত স্কয়াৰ আছে গতি আমি যদি বৰ্গমূল লওঁ অৰ্থাৎ বৰ্গমূল r1² বাই r2² তেতিয়া ইয়াতেও বৰ্গমূল হ'ব 4/1 আৰু ইয়াত এইটোৱে হ'বগৈ r1 বাই r2 is equal to 2/1 এতিয়া বৰ্গমূলৰ কথাটো তোমালোকে হয়তো ক্লাস 7 ত পাইছা বৰ্গমূলৰ কথাটো বৰ্গমূল অন্য নহয় এই 4 সংখ্যাটোক আমি সমানে দুটা সংখ্যাক ভাঙিব লাগে এনেকে আৰু তাৰে এটা হয় ইয়াৰ বৰ্গমূল অৰ্থাৎ বৰ্গ শব্দটো কৰ পৰা আহিছে যেতিয়া আমি এটা সংখ্যাক দুবাৰ পূৰণ কৰো সেইটো হৈছে বৰ্গ আৰু সেই যেটো সংখ্যা পালো 4 দুই দুবাৰ পূৰণ কৰিলে কি হ'ব 4 হ'ব 4 সংখ্যাটো মূল কোনটো সংখ্যাৰ পৰা আহিছে 2 পৰা আহিছে হেয়ে 4 বৰ্গমূল হৈছে 2 তোমালোকে এটো নিশ্চয়
মন কৰিলা এতিয়া ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ R1 অনুপাত R2 ইজুৱেল টু 2:1 অৰ্থাৎ এই যিটা চুঙা আছিলে সেই চুঙা দুটাৰ ব্যাসাৰ্ধৰ অনুপাত হৈছে 2:1 নিশ্চয় তোমালোকে এই প্ৰশ্নটো সুন্দৰকৈ বুজিলা এবাৰ লৈছো 13 নম্বৰ প্ৰশ্নটো কিছু দীঘলীয়া কিন্তু প্ৰশ্নটো সহজ তোমালোকে মনোযোগ দিয়া এটা আয়তীয় ঘনক আকৃতিৰ পানীৰ টেংকিৰ ভিতৰৰ জোখ 4.2 মিটাৰ 300 সেন্টিমিটাৰ আৰু 1.8 মিটাৰ হলে টেংকিটোৰ ধাৰণ ক্ষমতা লিটাৰত প্ৰকাশ কৰা আমি প্ৰথমতে টেংকিটোৰ আয়তন উলিয়াব লাগিব আৰু সেই আয়তনখিনি লিটাৰত প্ৰকাশ কৰিব লাগিব এতিয়া আয়তন উলিয়াবৰ কাৰণে চোৱা এইটো আছে মিটাৰ এইটো আছে সেন্টিমিটাৰ এইটো আছে মিটাৰ আমি এটা কৰি ল'ব লাগিব এইটো মিটাৰলৈ নিব লাগিব বা এইটো সেন্টিমিটাৰলৈ এইটো সেন্টিমিটাৰলৈ নিব লাগিব সেই কাৰণে আমি এই দুইটা মিটাৰত আছে এইটো সেন্টিমিটাৰৰ পৰা মিটাৰলৈ লৈ যাম আমি হে লিখিম টেংকিটোৰ আয়তন সমান 4.2 পূৰণ 3 পূৰণ 1.8 ঘন মিটাৰ তোমালোকে বুজিছানে 300 সেন্টিমিটাৰ 3 মিটাৰ হয় সেই কাৰণে পুনা এইটো 3 লিখিছো বা তোমালোকে ইয়াত লিখিও থৈ দিব পাৰা আমি জানো যে 100 সেন্টিমিটাৰ সমান 1 মিটাৰ এটাকে 300 সেন্টিমিটাৰ সমান 3 মিটাৰ তেনেকৈ লিখি থব পাৰা কিন্তু ক্লাস 8 কাৰণে মই হেতু লিখা নাই সমান এতিয়া এই তিনিটা পূৰণ কৰিলে কি হয় আমি পূৰণটো কৰি চাব লাগিব কৰি চাও 4.2 লগত প্ৰথমতে 1.8 পূৰণ কৰো 8 2 গুণ 16 6 হাতে গলে 8 4 গুণ 32 একে 33 2 গুণ 2 4 গুণ 4 6 3 2 5 4 3 7 দুটা অংকৰি দশমিকটো হ'ব এইটো 7.56 7.56 পূৰণ 3 ঘনমিটাৰ সমান এইটো পূৰণ কৰিলে কি হ'ব 3 6 গুণ 18 8 হাতে গলে 5 3 গুণ 15 15 কে 16 6 হাতে গলে দশমিক 3 7 গুণ 21 একে 22 অৰ্থাৎ 22.68 ঘন মিটাৰ হ'ব এইটো হৈছে টেংকিটোৰ আয়তন আমি জানো 1 ঘনমিটাৰ সমান 1000 লিটাৰ অৰ্থাৎ লিখিব লাগিব আমি জানো 1 ঘনমিটাৰ সমান 1000 লিটাৰ এতেকে এইটো লিখা 22.68 ঘনমিটাৰ সমান 1000 into 22.68 লিটাৰ দশমিক থকা সংখ্যাক এনেকুৱা সংখ্যাৰে একৰ আকাৰত শূন্য থকা সংখ্যাৰে তোমালোকে নিশ্চয় পূৰণ কৰি পাইছা আৰু মই হেতু শিকাইছো ইয়াৰ আগৰ ভিডিও বিলাকত দশমিক থকা সংখ্যাক এনেকুৱা সংখ্যাৰে পূৰণ কৰিলে দশমিকৰ একৰ কাষত যেটা শূন্য আছে দশমিকটো সেই ঘৰ পিছুৱাই যায় একৰ কাষত তিনটা শূন্য আছে দশমিকটো ইয়াৰ পৰা 3 ঘৰ মানে সোঁহাতে যাব কেনেকুৱা হ'ব এইটোটো আছেই এক ঘৰ আহিল 2 ঘৰ আহিল 3 ঘৰ অৰ্থাৎ এইখিনি দশমিক আহিব আমি দশমিকটো নিদু আৰু এইটোৱে হ'ব পাত্ৰটোৰ ধাৰণ ক্ষমতা বা 22680 লিটাৰ পানী সেই পাত্ৰটোত ধৰিব নিশ্চয় খুব ভাল লাগিল তোমালোকৰ অংকটো জানি এবাৰ লৈছো একেবাৰে শেষৰ প্ৰশ্নটো অৰ্থাৎ এই অনুশীলনীটোৰ বা আজিৰ ভিডিওটোৰ একেবাৰে শেষৰ প্ৰশ্নটো 14 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটো আছিল এটা গোটাকৃতি খুঁটাৰ মুঠ পৃষ্ঠকালি 924 বৰ্গ সেন্টিমিটাৰ খুঁটাটোৰ বক্ৰপৃষ্ঠৰ কালি মুঠ পৃষ্ঠকালিৰ 2/3 হলে খুঁটাটোৰ ব্যাসাৰ্ধ আৰু আয়তন উলিওৱা এতিয়া আমি এনেকৈ ধৰি লৈছো এটা খুঁটা এইটো এটা খুঁটা এই খুঁটাটোৰ মুঠ পৃষ্ঠকালি দিয়া আছে 924 বৰ্গ সেন্টিমিটাৰ মুঠ পৃষ্ঠকালি মানে এইখিনি আৰু এইখিনি আৰু এইখিনি গোটেইখিনিৰ পৃষ্ঠকালি আছে 924 বৰ্গ সেন্টিমিটাৰ আকৌ খুঁটাটোৰ বক্ৰপৃষ্ঠৰ কালি মুঠ পৃষ্ঠকালিৰ 2/3 অৰ্থাৎ এইখিনি হৈছে মুঠ পৃষ্ঠকালিৰ 2/3
আমি প্ৰথমতে বক্ৰ পৃষ্ঠৰ কালি উলিয়াও বক্ৰ পৃষ্ঠৰ কালি সমান 924ৰ 2/3 তোমালোকে এইটো জানা 2/3 এনেকৈ লিখে 3ৰে এইটো হৰণ যাব কিমান বাৰ যাব 3ৰে হৰণ কৰিলে 3 3 গুণ 9 আৰু 3ৰে 2ত বাৰ নাযায় 0 হ'ল আৰু 3 8 গুণ 24 ইনটু 2 সমান 8 দুগুণ 16 আৰু 3 দুগুণ 6 616 বৰ্গ সেন্টিমিটাৰ এইখনৰ হৈছে কালি অৰ্থাৎ বক্ৰ পৃষ্ঠৰ কালি হ'ল 616 বৰ্গ সেন্টিমিটাৰ তেতিয়া হলে এই দুখনৰ তলৰ কালিটো ইয়াত লো হৈ আছে 924ত মানে এইখন যদি মুঠৰ পৰা বিয়োগ কৰি দিও তেতিয়া এই দুখনৰ কালিটো ওলাব এতেকে আমি লিখিম ওপৰ আৰু তল ওপৰ আৰু তলৰ পৃষ্ঠ দুখনৰ কালি সমান 924 বিয়োগ 616 বৰ্গ সেন্টিমিটাৰ সমান কিমান হ'ব এইটো 14ৰ পৰা 6 গলে 8 6 14 ইয়াত থাকিল 1 1ৰ পৰা 0 গলে কি 1ৰ পৰা 1 গলে 0 আৰু ইয়াতে থাকিল 9 9ৰ পৰা 6 গলে 3 অৰ্থাৎ 308 বৰ্গ সেন্টিমিটাৰ হ'ব তল আৰু ওপৰৰ পিঠিখনৰ কালি এতিয়া দুখন তল আছে ইয়াত আৰু দুইখনে সমান গতিকে এখন তলৰ কালি কিমান হ'ব এতেকে ওপৰৰ তল খনৰ কালি সমান কি লিখিম 308ৰ আধা কিমান হ'ব 308ক যদি আমি 2ৰে হৰণ কৰি দাও 2 গুণ 2 1 10 2 5 গুণ 10 8 2 4 গুণ 8 অৰ্থাৎ 154 বৰ্গ সেন্টিমিটাৰ এই যি দুখন ঘূৰণীয়া তল আছিল তাৰে এখনৰ কালি হৈছে 154 বৰ্গ সেন্টিমিটাৰ সেইখিনিলৈকে আমি জানিলো এতিয়া আমি চুঙাটোৰ আয়তন উলিয়াব লাগিব আৰু চুঙাটোৰ আয়তন উলিয়াবলৈ হলে আমাক লাগিব h কিন্তু ইয়াত h দিয়া নাই আমি h টো উলিয়াই লব লাগিব আমি জানো যেটো চুঙাৰ বক্ৰপৃষ্ঠৰ কালি হেতু 616 বৰ্গ সেন্টিমিটাৰ আৰু ইতিমধ্যে আমি পাইছো চুঙাৰ বক্ৰপৃষ্ঠৰ কালি 2 পাই r h আৰু হেতুৰ পৰা আমি ইয়াৰ h টো উলিয়াব পাৰিম তোমালোকে চোৱাচোন 2 পাই r h is equal to 616 এই ক্ষেত্ৰত আমি এনেকে লিখিব পাৰো 2 into 7 ভাগৰ 22 into r টো আমি পাইছো 7 h টো যেহেতু নাজানো এটো এনেকে থাকক 616 বা 7 আৰু 7 কেনসেল হ'ব 22 ৰ লগত 2 পূৰণ কৰিলে 44 হ'ব h is equal to 616 বা h is equal to 616 by 44 বা এইখিনি কটাকটি কৰিলে এটো হ'ব 14 তোমালোকে হেতু কটাকটিখিনি কৰি লবা এটো 14 হ'ব আৰু এইটোৱে হ'ব ইয়াৰ উচ্চতা অৰ্থাৎ চুঙাটোৰ উচ্চতা হৈছে 14 সেন্টিমিটাৰ এতিয়া আমি উলিয়াম আয়তন আয়তন উলিয়াবৰ কাৰণে তোমালোকে জানা চুঙাৰ আয়তনৰ সূত্ৰটো হৈছে পাই r স্কয়াৰ গতিকে লিখা চুঙাটোৰ আয়তন সমান পাই r স্কয়াৰ h সমান 7 ভাগৰ 22 পূৰণ r মানে 7 into 7 এটো স্কয়াৰ আছে দুটা লিখিলো h মানে 14 পালো 7 আৰু 7 কটা গল গতিকে 22 7 আৰু 14 থাকিল 22 7 আৰু 14 এটা 22ক 14 ৰে পূৰণ কৰা এটোক 7 ৰে পূৰণ কৰা 2156 আয়তন যেটো আছিল এটো ঘন সেন্টিমিটাৰ অৰ্থাৎ সেই চুঙাটোৰ আয়তন হৈছে 2156 ঘন সেন্টিমিটাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইমান সময় এই অনুশীলনীটোৰ অংকসমূহ
বুজিবলৈ চেষ্টা কৰিলা তোমালোকক ধন্যবাদ দিছো খুব মনোযোগেৰে তোমালোকে হয়তো এই পাঠ গ্ৰহণ কৰিছা আজি এই অংকটোৰ পৰা এই অনুশীলনীটোৰ সমাপ্ত হৈছে তোমালোকে কেনে পালা মোক জনাবলৈ নাপাহৰিবা মোৰ ভিডিঅ'সমূহ যদি ভাল পাইছা তোমালোকে লাইক কৰিবা বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা সদয়ত তোমালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি আজি ভিডিঅ'টো ইমানতে মই সামৰণি মাৰিছো ধন্যবাদ